তো হেল্ল' এভৰিৱান আমি ষ্টাৰ্ট কৰোঁ আমাৰ ছেশ্যনটো ঠিক আছে তো এতিয়া তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ যিটো ফ্ৰী গাইডেন্স ছেশ্যন আছিলে ইংলিছ ছাবজেক্টৰ কাৰণে তোমালোকৰ অ'কে চ' আমি ছেশ্যনটো ফ্ৰী গাইডেন্স ছেশ্যনটো ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ 100 ছিট কেপাচিটি আছিলে মানে গুগল মিটত 100জন ষ্টুডেণ্টে জইন কৰিব পাৰে চ' এতিয়া বহুত কেইজনে পাৰাও নাই চাগে আই গেছ চ' মই ৰেকৰ্ডিংটো দি দিম বাৰু তো তোমালোকেও যিসকলে জইন কৰিছা চ' তোমালোকেও ৰেকৰ্ডিংটো পাই যাবা আৰু যিসকলে জইন কৰা নাই ৰেকৰ্ডিংটো চাই আছা চ' তোমালোকে ৰেকৰ্ডিংটো ভালকৈ চোৱা যিখিনি বস্তু তোমালোকে ৰেকৰ্ডিঙত পাবা বস্তুখিনি ভালকৈ তোমালোকে কৰিব চেষ্টা কৰা বস্তুখিনি আৰু আজি যিখিনি বস্তু কৰা যাব মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ টপিকছখিনি ডিছকাছ কৰা যাব চ' সেই বস্তুখিনি তোমালোকে ক'তো নোপোৱা অনলাইন ক'তো নাই বা কোনো এটা ক'তো নাই তো অংকুৰ ছাৰে তোমালোকক স্পেচিয়েলি এই বস্তুখিনি বনাইছে ইম্পৰ্টেণ্ট টপিকছৰ পৰা আদি কৰি ইম্পৰ্টেণ্ট বুকছৰ পৰা আদি কৰি গোটেই ইন ডেপথ তোমালোকৰ বস্তুখিনি আছে ইন ডেপথ তোমালোকৰ মই PDF টো শ্বেয়াৰ কৰি দিম এতিয়া তো তোমালোকে সেই বস্তুখিনি পাবা চ' তোমালোকে যিমানখিনি পৰা আজি ছেশ্যনটো ইউটিলাইজ কৰিব চেষ্টা কৰা তোমালোকে ঠিক আছে চ' তোমালোকে PG এণ্ট্ৰেন্স ষ্টেট ইউনিভাৰ্চিটি ইংলিছ ছাবজেক্টৰ কাৰণে গোটেইখিনি বস্তু তোমালোকক এই ইম্পৰ্টেণ্ট বস্তুখিনি দেখুওৱা যাব প্লিজ তোমালোকে আজি ছেশ্যনটো ভালকৈ থাকা এণ্ডলৈকে গোটেইখিনি ভালকৈ তোমালোকে ইউটিলাইজ কৰিব চেষ্টা কৰা অংকুৰ ছাৰক তোমালোকে কিবা কুৱেশ্যন থাকিলেও তোমালোকে ছেশ্যনটো শেষ হোৱাৰ পিছত সুধিবা তোমালোকে অ'কে তাৰপিছত তোমালোকে বাকী এতিয়া মই স্ক্ৰীনটো শ্বেয়াৰ কৰিলে দেখিবাই তাৰপিছত এতিয়া আমি আহোঁ যে আমাৰ অংকুৰ ছাৰক মই ইণ্ট্ৰডিউচ কৰিব বিচাৰিছোঁ চ' অংকুৰ ছাৰ আপুনি আছেনে বাৰু কেমেৰাটো অন কৰিলে ভাল আছিলে Sure, Professor Aswas. Hello? অ'কে চ' Excellent. অ'কে Okay. তো এতিয়া And সকলোৱে মোৰ হিচাপত চাগে সকলো ষ্টুডেণ্টছে অংকুৰ বাইলুং ছাৰক চিনি পোৱা চাগে তোমালোকে তো তোমালোকে আগতে মই এটা ভিডিঅ' বনাইছিলোঁ আমি 2000 লাষ্ট ইয়েৰ বনাইছিলোঁ যে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে অ'কে চ' সেই ভিডিঅ'টো এটা তোমালোকে লাষ্ট ইয়েৰ চাইছিলা বহুতখিনি ভিউজো আহিছে ভিডিঅ'টোত চ' এই বছৰো আমি এটা ভিডিঅ' বনালোঁ ত' ভিডিঅ'টো যিমানখিনি পাৰোঁ আমি ক'ব চেষ্টা কৰিলোঁ যে কেনেকৈ তোমালোকে প্ৰিপেয়াৰ কৰিব লাগে আৰু যোৱা বছৰৰ পৰা বহুতে কৈ আছিলে যে এটা কোৰ্চ আনিব লাগে আমি অলপমান গাইডেন্স পাম কি ধৰণে আমি বস্তুটো কৰিম এতিয়া বহুত ষ্টুডেণ্টে অলপ ব্লেংক হৈ থাকে এতিয়া তো সেইকাৰণে আমি অংকুৰ ছাৰৰ লগত এটা ফ্ৰী 3 দিনীয়া গাইডেন্স ছেশ্যন আনিছোঁ তোমালোকে ফাৰ্ষ্ট ফ্ৰী 3 দিনীয়া গাইডেন্স ছেশ্যনটো কৰি লোৱা ইয়াতো বহুতখিনি বস্তু পাবা আফটাৰ ডেট আমি এটা স্পেচিয়েল ক্লাছ আহিব আমাৰ 10 এপ্ৰিল মানৰ পৰা ষ্টাৰ্ট হ'ব ক্লাছটো ঠিক আছে চ' এতিয়া অংকুৰ ছাৰৰ যদি কথা কওঁ বৰ্তমান অংকুৰ বাইলুং ছাৰে এতিয়া 2024 নেহুত PhD কৰি জইন কৰিছে যোৱা মাৰ্চ মাহত জইন কৰিছিলে তো মাৰ্চৰ পৰা PhD কৰি আছে এজন PhD স্কলাৰ হয় নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি শ্বিলঙত আৰু নেট ক্ৰেক কৰিলে দুবাৰ নেট ক্ৰেক কৰিব সক্ষম হ'ল তো জুনত আৰু ডিচেম্বৰত মানে 2023 জুন আৰু 2023 ডিচেম্বৰত নেট ক্ৰেক কৰিব সক্ষম হৈছিলে আৰু তাৰ লগতে 2023 স্লেট এক্সামটো ক্ৰেক কৰিব সক্ষম হৈছিলে আৰু বাকী তোমালোকে এতিয়া যিমানখিনি পাৰা তোমালোকে ইউটিলাইজ কৰিব চেষ্টা কৰা তোমালোকৰ মেণ্টৰৰ পৰা এতিয়া তোমালোকে যিমানখিনি পাৰা তোমালোকে কুৱেশ্যন সোধা তোমালোকৰ ফালৰ পৰা কি যি ডাউটছ আছে তেতিয়া তোমালোকে বস্তুখিনি ক্লিয়াৰ হ'ব তেতিয়া তোমালোকে ক্লিয়াৰিফিকেশ্যনটো পাবা যে এনেকৈ কৰা এনেকৈ এইটো ডাইৰেকশ্যন কৰা আৰু বহুত আমাৰ কি হয় ষ্টুডেণ্টখিনি সকলে মানে এটা ডাইৰেকশ্যন লেছ হৈ থাকে এতিয়া আমি যিমানখিনিৰ পৰা তোমালোকক এটা গুগল মেপ দিব চেষ্টা কৰিছোঁ এতিয়া তোমালোকক মানে এতিয়া কি ক'ম মই তোমালোকে যেতিয়া ইউনিভাৰ্চিটি গেটখনৰ পৰা ইংলিছ ডিপাৰ্টমেণ্ট যাবা ইংলিছ ডিপাৰ্টমেণ্টটো তোমালোকে প্ৰথমবাৰ গ'লে চিনি নোপোৱা এতিয়া যে তোমালোকৰ ইউনিভাৰ্চিটি আগতে অহা নাই কোনো যদি যোৱা নাই চিনি নোপাবা তোমালোকে ৰাস্তা তোমালোকে সুধিব লাগিব যে দাদা বাইদেউ ইউনিভাৰ্চিটি ইংলিছ ডিপাৰ্টমেণ্ট কোনফালে বা গুগল মেপটো তোমালোকে চাব লাগিব গুগল মেপত পূৰা ডাইৰেকশ্যনটো দি দিয়ে তোমালোকে সেই মেপৰ ডাইৰেকশ্যন দি তোমালোকে খোজকাঢ়ি বা বাইকত বা গাড়ীত যিহে যোৱা সেই তোমালোকৰ ওপৰত কথা সেই ডাইৰেকশ্যনটো তোমালোকে গ'লে ধুনীয়াকৈ উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম তোমালোকে ইংলিছ ডিপাৰ্টমেণ্ট পাই যাবা এতিয়া যদি গুগল মেপো নাথাকে কোনো মানুহো নাথাকে তোমালোকে মানে চব ডাইৰেকশ্যন লেছ হৈ থাকিব এবাৰ ইফালেদি যাবা এনেকুৱাকৈ যাবা তো সেই বস্তুটোৱে তোমালোকক মই চিম্পলি কৈছোঁ যে আমি সেই ডাইৰেকশ্যনটো তোমালোকক আমি দিব চেষ্টা কৰিম এই আমাৰ 2 months প্ৰিপাৰেশ্যনত তোমালোকৰ ঠিক আছে আমাৰ যিটো মে 10 তাৰিখৰ পৰা আমাৰ ছেশ্যনটো ষ্টাৰ্ট হ'ব চ' সেই তোমালোকে এটা প্ৰপাৰ গাইডেন্স দিয়া যাব যাতে তোমালোকে উইদিন এ শ্বৰ্ট পিৰিয়ড অফ টাইম তোমালোকে এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হয় ঠিক আছে চ' এতিয়া অংকুৰ দা আপোনাক মই স্বাগতম জনাইছোঁ তো এতিয়া আপুনি বাকী ফাৰ্ডাৰ ছেশ্যনখিনি কণ্টিনিউ কৰিলে ভাল হয় hello, শুনিছানে সবে? Am I audible? য়েছ মইতো শুনিছোঁ বাকীখিনি অলপমান ক'লে ভাল আছিলে এবাৰ মাইকটো অন কৰি পেলাই শুনিছোঁ ছাৰ Yes, sir, আচ্ছা you're audible. অ' Yes, sir.
অল ৰাইট, অল ৰাইট, অল ৰাইট, অল ৰাইট। এতিয়া চ' এটা কিছুমান বস্তু বহুত ইণ্টাৰেষ্টিং নাম দেখা পাইছো মই ইয়াত আজি দেই। মই এটা কি বস্তু কয় হেৰি কৰিব কাব্যশ্ৰী। বিচাৰিছিলোঁ। অ, আহ, অকে অকে ফাইন, তোমালোকে য়েছ। মানে কোন কোন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছা প্লিজ হেণ্ডটো ৰেজ কৰি দিয়াচোন, তেতিয়া মই গম পাই যাম কেইজন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছা। ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়া প্লাছ ডিব্ৰুগড় ইউনিভাৰ্চিটি আগতে অট'নমাছ যিখিনি কলেজ আছিলে, যেনেকৈ এতিয়া JV কলেজ ইউনিভাৰ্চিটি হ'ল, আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আছিলে, শিৱসাগৰ কলেজ যেনেকৈ। চ' প্লিজ হেণ্ডটো ৰেজ কৰি দিয়া। 17জন আহিছে এতিয়ালৈ। অ'কে, 18জনহে নেকি মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ বা অট'নমাছ কলেজসকলৰ পৰা? আৰু কোনোবা আছেনে বাৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি? ঠিকে আছে, তো ডিব্ৰুগড় ইউনিভাৰ্চিটি আমাৰ বেছি ষ্টুডেণ্টছ ঠিক আছে। নাই। আৰু অ'কে, মই হেণ্ডটো লোৱা কৰিছোঁ। এতিয়া বাকী গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত কিজনে প্লিজ হেণ্ডটো ৰেজ কৰা। গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ, গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড হওক বা গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত। গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, অ'কে, ইটছ এ হিউজ নাম্বাৰ। 60মান আহিছে আমাৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত। অ'কে 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 অ'কে, ঠিক আছে ঠিক আছে দিয়া, ন' ইছ্যু। ঠিক আছে ঠিক আছে ঠিক আছে। কোনোবা ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা আছে নি তোমালোকে? ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা তোমালোকে কোনোবা? ভট্টদেৱ ইউনিভাৰ্চিটি, ভট্টদেৱৰ পৰা নাই চাগে। ঠিক আছে, অ'কে অ'কে। চ' আমি এটা পাই গ'লো আইডিয়া। চ' অংকুৰে কণ্টিনিউ আপুনি। অকে, থেংক ইউ প্ৰাচুৰ্য, ইমান ধুনীয়াকে মোক ইন্ট্ৰডিউচ কৰাৰ বাবে। অলপ বেছিকে ভালকে কৈ দিলে আচলতে পাছলৈ মোৰ কথা আজি। মষ্ট ৱেলকাম। আৰু হেৰি, অল ৰাইট, মই আচলতে এই কিবা এটা ক'ব লওঁতে মই পটকে নাম এটা দেখিলো, মানে মিউজিচিয়ান মেডি নে কোনোবা এজন আছিলে, আছে নাই বাৰু মিউজিচিয়ান মেডি? মিউজিচিয়ান মেডি বুলি কোনোবা এজন আছিলে, আছেনে? অল ৰাইট, মিউজিচিয়ান মেডি, একো নাই বাৰু। অ'কে অ'কে। অ'কে, চ' আমি তেন্তে আমি মিউজিচিয়ান মেডিৰ পৰা আমাৰ কনভাৰচেশ্যনটো আজি ষ্টাৰ্ট কৰোঁ। ত' উইল ষ্টাৰ্ট দি ছেশ্যন উইথ এ কুৱেশ্যন ইনফেক্ট। চ' মিউজিচিয়ান মেডি এই যিটো মানে নামটো এতিয়া আমি পটকে দেখিলো, তেওঁ শুনি আছে চাগে নাজানো। ত' মিউজিচিয়ান মেডি নামটোত কি লিটাৰী টাৰ্ম ইউজ হৈছে বাৰু, তোমালোকে ক'বা নেকি? মিউজিচিয়ান মেডি এই নামটোত লিটাৰী টাৰ্ম কোনটো ইউজ হৈছে বা লিটাৰী ডিভাইচ কোনটো ইউজ হৈছে? এনিৱান? Alliteration. Alliteration. Yes, yes, very good, very good, very good. অল ৰাইট, চোকা চোকা ল'ৰা ছোৱালী মানে ষ্টুডিয়াছ ল'ৰা ছোৱালী বহুত আছে তেন্তে। প্ৰেছাৰটো মোৰ ওপৰত আহি গৈছে আৰু এতিয়াৰ পৰা। অল ৰাইট, চ' মিউজিচিয়ান মেডি টাৰ্মটো কিয় লিটাৰী ডিভাইচটো আমাৰ এলিটাৰেশ্যন কিয় হ'ল? কাৰণ কনচনেণ্ট চাউণ্ডছ ৰিপিট হৈছে, এম আৰু এম, মিউজিচিয়ানৰ এমটো আৰু মেডিৰ এমটো, এম বোথ আৰ কনচনেণ্ট চাউণ্ডছ ৰিপিট হৈছে কাৰণে এলিটাৰেশ্যন বুলি আমি গম পালো। এনিৱেজ, সেইটো এনেই আমি পটকে মোৰ নামটো মনত পটকে দেখিলো কাৰণে আমি এটা এক্সাৰচাইজ দি ষ্টাৰ্ট কৰিলো ছেশ্যনটো। এনিৱেজ, অল ৰাইট, আমি ক্লাছবিলাক আমি যিহেতু আমি বেছিভাগ ষ্টুডেণ্টছ অসমৰে হয়, গতিকে আমি অসমীয়াত কৰিম ক্লাছবিলাক, কিন্তু বেছিভাগ আমি ইংলিছতে কৰিলেও বেয়া নহয়, কিন্তু ইংলিছত আমি ডিছকাশ্যন কৰিম, মাজে মাজে আমি অসমীয়া কৰিম। চ' দ্য ক্লাছ উইল বি বেচিকেলি বাইলিংগুৱেল ক্লাছ। চ' ইজ ইট ফাইন ফৰ এভৰিৱান? ঠিকেই হ'বনে চবৰ কাৰণে? Yes, sir. Habo. Yes, Okay, sir. okay, all right. So, just for the formal proceedings, let me introduce myself once again, though Prasurya has flattered me a lot by telling a lot of things. So, I am Ankur Bailung, and I am a PhD scholar at NEHU, Northeastern Hill University. And I'm at your service for the next couple of months, and I'll help you out with your preparation. That's the basic stuff and all that you need to know about me. And I had worked previously as an ex-guest faculty at Guwahati College for a period of around 6 months. So although I had worked there before, but today I don't know why I'm so nervous. It's so nerve-wracking to see so many students looking at me. Okay, so uh, I'm a bit nervous today. Anyways, we'll start the session. Uh, we'll start the session by thanking Prasyuja and myself. All right. I'll thank myself for this session. I'll also thank Prasyuja for this session, primarily because of the fact that over the last few weeks and over the couple of days,
we have worked really hard. We have worked really hard, and we have come up with a very detailed syllabus for your course, for your entrance examinations. All right. Uh, Most of the times, we don't have an idea how to go about things. All right, what to study and what exactly are the authors that we need to focus. So just to streamline all these things, so we have come up with a very detailed and well organized syllabus for you all, and we have covered the most important topics for you all, for you guys. Now, talking about the most important topics, the first thing that comes to our mind is obviously the history of English literature. Now, but there is one question most of these guys, most of my students have been asking me, so what else than English literature? English literature হৈ যাব নেকি পঢ়িলে হিষ্ট্ৰীটো নে বেলেগো পঢ়িব লাগিব? What else to study? So today I think we'll more or less focus on what else to study apart from English literature. All right. So there are a few topics, and we have jotted down all the important writers and all the important topics from all these sections. And I'll ask Prasujya to share this slide shortly, Okay, okay. and uh, you'll get an idea about what to study. Okay, is that fine for everyone? So we'll break down the class into two segments basically. The first will go for the most important topics that we need to study. Okay, and then we'll discuss towards the end of the class the most important books and resources that you need to follow, be it offline or online, whatever it may be. The most important resources, and now, firstly, the most important topic and areas that you need to go through. All right, okay, so we'll start the presentation, the slides. But before that, let me just tell you that I'm not very technically well versed into ঠিক আছে তো হিষ্ট্ৰীৰ কথা আমি পাতি থাকো কিন্তু হিষ্ট্ৰী apart from history there are a lot of things to study. So the first thing that comes to mind is, as we talked about earlier, the first half of this class, literary devices. ঠিক আছে, so আমি previous question paper চালো বা বিভিন্ন ধৰণৰ question paper চালো, তাৰ পৰা আমি 30টা important literary devices তোমালোকৰ কাৰণে লৈ আহিছো। তো তোমালোকে ইয়াত লিষ্টখন চাব পাৰা। The first one is allegory, second one alliteration, third one allusion, fourth anaphora, antithesis, apostrophe, bathos, conceit, এনেকে গৈ থাকে। আৰু তললৈকে তোমালোকে দেখিবা, প্ৰাচুৰ্য যদি আৰু তললৈ গৈ দিয়া, দেখিবা almost 30টা আমাৰ literary আমাৰ devices আছে। ঠিক আছে, so তোমালোকে যদি এই 30টা literary device ভালকে পঢ়া বা কনচেপ্টটো এটলিষ্ট বুজা, ইয়াৰ বাহিৰত আৰু একো নাহে। ঠিক আছে, এইটো অলমোষ্ট এটা নেটৰ লেভেলত আমি কম্পাইল কৰিছো, কাৰণ নেট এক্সামতো অলমোষ্ট এইখিনি বস্তুৱে আহে, এইখিনিৰ ভিতৰতে তোমালোকক কুৱেশ্যনছ দিয়া হয়। হ'ল, আৰু the most common literary device that is asked in the examination, particularly in the state universities in Assam, these are paradox and oxymoron. ঠিক আছে, তো পেৰাডক্স আৰু অক্সিমৰণৰ ওপৰত কিন্তু বহুত প্ৰশ্ন আহি থাকে। এইবিলাক সব বস্তু আমি ক্লাছবিলাকত ভালকে ডিটেইলছত ডিছকাছ কৰিম এটা এটাকে, আৰু প্ৰিভিয়াছ কুৱেশ্যনছো ডিছকাছ কৰিম। কিন্তু এতিয়া তোমালোকক জাষ্ট আমি কোৰ্চটোৰ এটা আইডিয়া দিছো, আমি কি কি লৈ আহিছো তোমালোকৰ বাবে। তো প্ৰথমতে আমি পাতিলো লিটাৰেৰী ডিভাইচেছৰ কথা। এতিয়া মই কৈছো যে সবতকে কমন যিকেইটা প্ৰশ্ন সোধা হয় ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম বিলাকত, সেইকেইটা হ'ল পেৰাডক্স আৰু অক্সিমৰন। ঠিক আছে, so do you know what a paradox is? Can you people hear me? Yes. Yes, sir. Sir. All right, so what's a paradox? What's a paradox? Rimli, Nivedita, Dipanita, and all of these people, Sir, what is a kind of paradox? contradictory sentences. Okay, excellent. All I know is nothing. Okay, let's just take this example. All I know is nothing. All right, so the sentence itself is self-contradictory, right? It contradicts itself, it nullifies itself. All right, so such sentences are known as paradox. We can go for other examples as well. For instance, the other day I was scrolling through Instagram and I found out a caption and it said, is Upasana saying So something? burning like a Upasana কিবা fire. কৈছা নেকি? So, what is peace, ignorance, Upasana, strength, freedom, slavery? Will it be a paradox? Sir, will it be a paradox? What is peace, ignorance, strength, freedom, slavery? Worry, could you please repeat the sentence? What is peace, ignorance, strength, freedom, slavery? Okay,
War is peace. Oh, all right, all right. Yes, yes. It can be an offshoot of a paradox, but mostly it will be an antithesis. All right. If you go for the appropriate term, it will be an antithesis. So Is it burning clear? like a fire. Sir, burning like a fire. Can it be an example? Okay. Why it is a paradox according to you? Sir, it's like it's contradicting some things like it is not actually burning, but it seems like burning. Okay, but you will have to add something before that, right? Only the term burning like a fire may not be a paradox. Okay, sir. All right. Okay. So now keep it very simple because you will be asked simple questions. So if we can go for simple sentences. I am perfectly imperfect. So that is a paradox. Okay. So I now find that you people have a very fair idea about paradox, but now let's go towards oxymoron. So what is an oxymoron then? Okay, let's not waste time and I'll just give you the definition. Now, when you boil down the paradox into a matter of 2 or 3 words, that itself becomes oxymoron. যেতিয়া paradox আমি দুটা শব্দৰ আকাৰত লিখো বা দুটা শব্দ তিনিটা শব্দৰ আকাৰত লিখো তেতিয়া সেইটো অক্সিমৰন হৈ যায় ঠিক আছে so anything in the form of a sentence is a paradox that means a contradictory sentence is a paradox and if there are two words that are opposite to each other and they are placed together that would be an oxymoron all right দুটা শব্দ সিটোৰ দুটা হয় আৰু সেই দুটা শব্দ যদি আমি একেলগে ইউজ কৰো কি হ'ব oxymoron হ'ব is that clear Yes, sir. For example, let's take the example sweet poison. Sweet poison. How can poison be sweet? All right. So that is an example of oxymoron. ঠিক আছে? For example, আমি বোলে জেৰক্সৰ দোকানত যে আমি যাওঁ আমি যে কওঁ দাদা অৰিজিনেল কপি দিব দেই অৰিজিনেল কপি কি বস্তু তাতে অৰিজিনেল হয় নে এইটো কপি হয় এইটো কপি নে অৰিজিনেল অল ৰাইট চ' অৰিজিনেল কপি সেই টাৰ্মটো এটা অক্সিমৰন ঠিক আছে চ' পেৰাডক্স আৰু অক্সিমৰণৰ ডিফাৰেন্সটো কি ডিফাৰেন্সটো এইটোৱে যে পেৰাডক্সটো এটা সেন্টেন্সৰ আকাৰত থাকে ইট ইজ ইন দ্য ফৰ্ম অফ এ সেন্টেন্স ইট ইজ এ কন্ট্ৰাডিক্টৰী স্টেটমেন্ট ইট ইজ এ কন্ট্ৰাডিক্টৰী সেন্টেন্স অল ৰাইট এণ্ড অক্সিমৰন দুটা শব্দৰ আকাৰত থাকে if two contradictory words are placed together then that would be an oxymoron is that clear Okay, Yes, sir. clear now okay fine so all right so now you have got a very fair idea about the literary devices that they are going to ask in the examination now let's move on to the next slide all right now these are the most important literary movements schools and groups in English literature and we have divided all these into all right we have divided these in terms of ages okay for example from Chaucer from age of Chaucer to the age of Renaissance you have all these movements and then we move on to Enlightenment age we have these movements then the Romantic age these movements then the Victorian age then the modern and the postmodern ঠিক আছে all right এতিয়া এইবিলাক যে ইমান লিটাৰী মুভমেন্টছ আমি দেখি আছো এইবিলাক আমি পঢ়িম কেনেকে সেইটো এটা কথা এতিয়া এনেকুৱা নহয় যে আমি গোটেই লিটাৰী মুভমেন্টছ বিলাক একদম টপ টু বটম সকলোবিলাক আমি পঢ়িব লাগিব ইন ডিটেইলছ এনেকুৱা কথা নাই কিন্তু আমি জাষ্ট বেচিক আইডিয়াটো ল'লে হ'ল ফৰ এক্সাম্পল আমি স্কটিছ চচেডেন্স কোন আছিলে হ'ল ইউনিভাৰ্চিটি উইথ কোন আছিলে কমেডি অফ হিউমাৰ্ছ কোনে লিখিছিলে এইবিলাক বেচিক কথা জানিলে হ'ল আৰু তাৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিছে ফৰ এক্সাম্পল আমি ইউনিভাৰ্চিটি উইথটো যেনিবা আমি আজি পঢ়িবলৈ ল'লো তো তেতিয়া আমি ফাৰ্ষ্ট গুগলত চাৰ্চ কৰিম যে MCQs on university weeks ফাৰ্ষ্ট আমি চাই লওঁ MCQs খিনি ইউনিভাৰ্চিটি উইথছৰ ওপৰত কি আহিছে তাৰপৰা সেইখিনি আমি যেতিয়া চাম তেতিয়া আমাৰ এটা আইডিয়া হ'ব তাৰ পাছত আমি ইউনিভাৰ্চিটি ওপৰত অলপ মানে তেওঁলোকৰ নামকেইটা তেওঁলোকৰ ৱৰ্কছ দুখনমান এই বেচিক টাইটেলছ কেইটা চালেই হ'ল ঠিক আছে আৰু আমি যেতিয়া ইউনিভাৰ্চিটি উইথছৰ কথা কৈ থাকো তেতিয়া obviously you people know the names of the university which তোমালোকে গ্ৰেজুৱেশ্যন কৰি আহিছা 6 চেমৰ ষ্টুডেণ্ট এতিয়া কিন্তু ইউনিভাৰ্চিটি উইথছৰ কথাত আমি ফৰ এক্সাম্পল বেছিভাগ দেখো যে এক্সাম বিলাকত কি সোধা হয় যে ইউনিভাৰ্চিটি উইথছ মানে কি সেইবিলাক ৰাইটাৰ্ছ যিবিলাকে সেইটো টাইমৰ প্ৰমিনেণ্ট ইউনিভাৰ্চিটিজ বিলাকত ষ্টাডি কৰিছিলে বেচিকেলি অক্সফৰ্ড এণ্ড কেম্ব্ৰিজ তো প্ৰশ্নটো এনেকুৱা ধৰণে আহে যে অক্সফৰ্ডত কোন কেইজন পঢ়িছিলে আৰু আমাৰ কেম্ব্ৰিজত কোন কেইজন ইউনিভাৰ্চিটি পঢ়িছিলে
ঠিক আছে সো আমি ইউনিভাৰ্চিটিত কেইজনৰ অকল নামটো জানিলে নহব এনেকুৱা মানে ইম্পৰ্টেণ্ট কুৱেশ্যনছ বিলাকৰ আমাৰ আনসাৰ আমাৰ হাতত থাকিব লাগিব আৰু সেইটো কাৰণে আমি প্ৰিভিয়াছ কুৱেশ্যনছ ফলো কৰাটো উচিত অলৰাইট so now can you answer me who are the people who studied in Cambridge and who are the ones who studied in Oxford anybody Sir, Christopher Marlowe, Robert Reed, and Thomas Nasser from Oxford. No, they are from Thomas Cambridge. okay they're from Cambridge Cambridge. yes Thomas yes Lodge, George Pele were from George P. Oxford. all right thank you so much excellent answers বঢ়িয়া তোমালোকচোন পঢ়াবলৈ একো নাই চব জানাইচোন বঢ়িয়া দিয়া এতিয়া তেনেকে তোমালোকে পঢ়িবা সেই একদম মানে তোমালোকক মই কি কৰিম এতিয়া ইউনিভাৰ্চিটি উইথ কি হয় বহুতে গোটেই ইউনিভাৰ্চিটি উইথ খিনি পঢ়ি যায় গোটেই তেওঁলোকৰ ৱৰ্কছ বিলাক পঢ়ি যায় কেৰেক্টাৰ বিলাক পঢ়ি যায় কিন্তু তাৰে ইম্পৰ্টেণ্ট কোনবিলাক বস্তু পঢ়িব লাগে একজেক্টলি সেই বস্তুটো নাজানে এতিয়া ফৰ তোমালোকে জানিছা যে এই প্ৰশ্নটো আহি থাকে যে কেম্ব্ৰিজত কোন পঢ়িছিল বা অক্সফৰ্ডত কোন পঢ়িছিল গতিকে সেনেকে আমি ষ্ট্ৰীমলাইন কৰিব লাগিব গোটেই টপিকছ বিলাক ঠিক আছে অলৰাইট so we'll move on to the next slide okay it's the same thing apparently modern age all the movements from the modern age you can take screenshots of this slide and then we go on to postmodern age all right now we have talked about the literary movements and another most important uh, aspect of English literature is obviously the formatic dimension of literature so whenever you are studying anything for any kind of entrance examination the questions related to forms and genres are going to be very crucial all right and we have noticed that there are a lot of questions from the types of poetry so you can see we have outlined all these kinds of poetry forms all right dramatic poetry narrative poetry epic poetry lyric poetry elegy sonnet ode pastoral poetry concrete poetry doggerel কিন্তু ইমান টেনচন ল'ব দৰকাৰ নাই এই গোটেইখিনিৰ পৰা ইমান প্ৰশ্ন নাহে তোমালোকে সনেটটো ভালকে পঢ়া এপিক পোয়েট্ৰিৰ ওপৰত এটা দুটা আহে বাৰু কিন্তু সনেটৰ পৰা খুব বেছি আমি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰো সনেটৰ পৰা and also the types of sonnets Petrarchan sonnets Italian Shakespearean and all that and also please go through the rhyme schemes all right and the formatic things of the sonnet all right and also look up pastoral poetry and also talking about pastoral poetry I I I I believe you all have heard about elegy, but also when you are reading on elegy, please also go through and study a bit about pastoral elegy because I've come across a lot of questions on pastoral elegy as well. Okay, এইবিলাক সব আমি ক্লাছত ডিসকাস কৰিম কিন্তু তোমালোকক এনে তোমাক ওভাৰভিউ এটা দিছো কি কি আমাৰ কোৰ্সটোত আছে all right now let's move on to Indian English novelists so basically, Indian English literature, you can break it down into two parts, pre-independence and post-independence. All right. So, however, we have not designed the syllabus like that. We have designed the Indian English literature in terms of genre, Indian English novelists, Indian English poets, and Indian English dramatists. Now, the first 5-6 names that you see, these people are mostly they mostly belong to the pre-independence era. Bankim Chandra Chatterjee, Mulk Raj Anand, R.K. Narayan, Raja Rao, Kamala Markandeya, Manohar Malgonkar. So তোমালোকে যেতিয়া পঢ়িবা ইয়াৰে তোমালোকে এই ত্ৰিমূৰ্তিৰ ওপৰত পঢ়িলে হ'ল ত্ৰিমূৰ্তি বুলি যে কয় মুল্ক ৰাজ আনন্দ R.K. নাৰায়ণ আৰু ৰাজা ৰাও এওঁলোক তিনিজনৰ ওপৰত বিশেষকৈ পঢ়িলে হ'ল তেওঁলোকৰ নভেলছৰ কথা আৰু এটা কুৱেশ্যন বহুত বেছিকৈ আহি থাকে মুল্ক ৰাজ আনন্দ R.K. নাৰায়ণৰ পৰা R.K. নাৰায়ণ আৰু তোমাৰ আমাৰ থমাস হাৰ্ডিৰ এটা লিংক কৰি question আহে যে how is R.K. Narayan related to Thomas Hardy so can anybody answer this how is R.K. Narayan related to Thomas Hardy Sir, fictional town দুখন yes very good yes mention কৰিছে Sir, মুলকৰাজ হয় আনন্দৰ হয় exactly বঢ়িয়া মালগুৰি আৰু থমাস হাৰ্ডিৰ ৱেছেক্স হয় নাই মুলক ৰাজ আনন্দৰ নহয় R.K. নাৰায়ণৰ মালগুৰি ঠিক আছে R.K. নাৰায়ণৰ মালগুৰি আৰু আমাৰ থমাস হাৰ্ডিৰ ৱেছেক্স so Thomas Hardy has created his own fictional local known as Wessex and also R.K. Narayan has his own and they call Malguri ঠিক আছে so that is how both these writers
did. Fine, we'll go on to the next slide. So these people are basically the Indian English novelists, Kushan Singh, Bharati Mukherjee, Chaudhary, Ruskin Bond, and all these people. You don't have to study all these people in detail. Don't be scared. We have just jotted down whatever we could, come up with. তোমালোকৰ প্ৰব্লেম নহয় কাৰণ ক'ৰ পৰা কি আহিব ঠিক নাই। চ' আমি সব বস্তুৱে আমাৰ ওচৰত ৰাখিছো। তোমালোকে কিন্তু একদম প্ৰমিনেণ্ট নেমছ বিলাক পঢ়িলে হ'ল। ফৰ এক্সাম্পল নভেলছ এবাৰ তোমালোকে মূৰ্খৰাজ আনন্দ, ৰাজাৰাও পঢ়িলা, আৰ কে নাৰায়ণ পঢ়িলা, ঠিক আছে। আৰু পইট্ৰিৰ পৰা তোমালোকে প্ৰি ইণ্ডিপেণ্ডেন্স সৰোজিনী নাইডু পঢ়িলা, তৰুদত্ত পঢ়িলা। ত' এওঁলোকক ফ'ল' কৰিলে হ'ল। আৰু আৰু পোষ্ট ইণ্ডিপেণ্ডেন্স বা সেইটো টাইমৰ তোমালোকে নিজে মিউজিকেল পঢ়িব পাৰা, জয়ন্ত মহাপাত্ৰ পঢ়িলা, আৰু কমলা দাস অবভিয়াছলি। ত' এইকেইজন পঢ়িলে তোমালোকৰ বেচিকেলি হৈ যাব। So we'll discuss all these Sir, things in detail. CUET মানে sir, CUET হয় মানে হয় কোৱা। গোটেই 90% চিলেবাছখন ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰৰ ওপৰতে আহিলে, মানে ব্ৰিটিছ লিটাৰেচাৰ, চচাৰ এণ্ড হয় হয় শেক্সপিয়াৰৰ এতিয়া একো কোৱেশ্যনে এক্সেক্টলি নাহিলে। চ' মানে উই কাণ্ট লেফ্ট আউট এনিথিং, মানে চবেই ইম্পৰ্টেণ্ট লাগিছে এতিয়া। হয় এক্সেক্টলি। মই আচলতে থেংক ইউ ফৰ দ্য কুৱেশ্যন, ফৰ দ্য ষ্টেটমেণ্ট একচুৱেলি। মানে বহুতে মোক কৈ আছিলে চিউটিত ছাৰ এনেকুৱা এনেকুৱা হৈছে, ইণ্ডিয়ান ইংলিছ ইমান আহিছে। চ' সেইটো কাৰণে আমি এই গোটেই বস্তুখিনি কম্পাইল কৰিলো, মানে গম পাইছা। তোমালোকৰ ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰ তোমালোকৰ যিমান নাম লাগে সকলোবিলাক আছে, ঠিক আছে। তোমালোকে স্ক্ৰীনশ্বট লৈ এজন এজনকে পঢ়ি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰা। ছাৰ এইটো শ্লাইড পাম নহয় গ্ৰুপত? তোমালোকক দি দিয়া যাব এইবিলাক, ঠিক আছে। Okay, now let's move on to Indian English dramatists. So these are the prominent Indian English dramatists: Mahesh Tatani, Girish Karnad, Badal Sarkar, Vijay Tendulkar. So now, over the couple of years, there have been a lot of questions on Vijay Tendulkar particularly, and also Girish Karnad. So talking about Girish Karnad, you people have to primarily study Tughlaq and Hayavardhana. And talking about Vijay Tendulkar, you can focus your attention on his play called Ghashiram Kotwal, ঠিক আছে। ঘাচিৰাম কোটৱালৰ পৰা যথেষ্ট প্ৰশ্ন সোধাত দেখিছো মই, কিন্তু ষ্টিল চব বস্তু ইম্পৰ্টেণ্ট, গতিকে আমি চব দি থৈছো এইটো মডেলটোত, যাতে একো স্কিপ হৈ যাতে নাযায় আৰু ৰাইটাৰ্ছ। আৰু এইবিলাকৰ ৱৰ্কছ বিলাকো তোমালোকক দিয়া যাব, সকলোবিলাক নোট দিয়া যাব। অল ৰাইট। চ' তোমালোকে মোক এটা কথা কোৱাচোন, তোমালোকৰ সকলোৰে ক্ৰিটিচিজমৰ পেপাৰ আছিল নে ক্ৰিটিচিজম আৰু থিয়ৰী? Yes, ছাৰ sir. ক্ৰিটিচিজমৰ আছে আৰু থিয়ৰীতে পঢ়ি আছো। অল ৰাইট, ঠিক আছে। তোমালোকৰ ক্ৰিটিচিজম আৰু থিয়ৰীৰ পৰা প্ৰশ্ন আহে কিন্তু দেই, আৰু সেইটো কাৰণে আমি একদম বহুত একদম চিষ্টেমেটিকেলি এৰেঞ্জ কৰিছো। ক্ৰিটিচিজম বুলি ক'লে প্ৰথমতে কিজন ক্ৰিটিক্স, গ্ৰীক ক্ৰিটিক্স, সক্ৰেটিছ, প্লেটো, এৰিষ্টটল, ঠিক আছে। তাৰপিছত আমাৰ ৰোমান ক্ৰিটিক্স আহিলে, হৰেছ, লনজাইনাছ, কুণ্টিলিয়া। লনজাইনাছৰ অন দ্য স্লেম বুলি এখন আছে, সেইখনৰ পৰা প্ৰশ্ন আহে। তাৰপিছত আমাৰ আহিলে মিডল এজ ক্ৰিটিক্স, ফিলিপ চিডনি আহিলে, ঠিক আছে। ফিলিপ চিডনিৰ পৰাতো চবতকে বেছি ক্ৰিটিচিজম যদি প্ৰশ্ন আহে ফিলিপ চিডনিৰ পৰা আহে। এণ্ড দেন এনলাইটেনমেণ্ট এজ ক্ৰিটিক্স, আমাৰ জন ৰাইডেন আহিলে, এলেকজেণ্ডাৰ পোপ, Samuel Johnson. All right, please, Bhujo. Bhujo. All right, thank you so much. So we have Thomas Hobbes, John Locke, and all these people. So basically, you have a chronological framework of English criticism. আমি ইয়াৰ পৰা ক্লাছবিলাকত ইম্পৰ্টেণ্ট একদম হাইলাইট যিবিলাক কৰা যায় ক্ৰিটিক্সবিলাক তেওঁলোকক আমি ডিছকাছ কৰিম। ফৰ এক্সাম্পল আমি ফিলিপ চিডনিক ডিছকাছ কৰিলোঁ। ফৰ ইনষ্টেঞ্চ আমি টি.এছ. এলিয়টক ডিছকাছ কৰিলোঁ। মেথিউ আৰ্নল্ডৰ ষ্টাডি অফ পয়েট্ৰি বুলি এখন আছে, সেইখনৰ পৰা যথেষ্ট কুৱেশ্যনছ আহে, সেইখন আমি ডিছকাছ কৰিলোঁ, ঠিক আছে। বায়'গ্ৰাফি লিটাৰেৰী আমি ডিছকাছ কৰিম। গতিকে এইবিলাক ইম্পৰ্টেণ্ট একদম টেক্সটবিলাক আমি ডিছকাছ কৰিম। এতিয়া তোমালোকক এনেই নামবিলাক দি দিয়া হৈছে যাতে তোমালোকৰ মনত এটা মেপ বনে যে আমি কি পঢ়িব গৈ আছো, ঠিক আছে। And also please thank Prasujya because we have worked really hard for this. এইখিনি বস্তু তোমালোকে বেলেগ ক'তো নোপোৱা আগতকে, because all these things are organized. Fine. Next slide please. টপিকছ বিলাক অলপ ওপৰৰ পৰা চালো, যদি ইয়াতকে বহুত বেছি টপিকছ আছে আমি সেইবিলাক ক্লাছত ভালকে ডিছকাছ কৰিম। আজি জাষ্ট আমি লিটাৰী টাৰ্মছখিনি, মুভমেণ্টছখিনি, পয়েটিক ফৰ্মছ আৰু ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰৰ গোটেই ৰাইটাৰ্ছ আৰু তোমালোকৰ ড্ৰামেটিষ্ট, পয়েটছৰ লিষ্টখন তোমালোকক দিলো যাতে তোমালোকে এখন ৰাফ ফ্ৰেমৱৰ্ক এটা তোমালোকে যাতে পোৱা প্ৰিপেৰেশ্যনৰ কাৰণে। এনিৱেজ, চ' আমি এতিয়া অলপ আমাৰ বুকছ এণ্ড ৰিচোৰ্চেছৰ কথা পাতো। তোমালোকে মোক ক'বা নেকি অলপ তোমালোকে কি বুকছ বা ৰিচোৰ্চ ফ'ল' কৰিছা এতিয়া?
A glossary of Sir, literary terms. M.H. Abrams. All right. আৰু হিষ্ট্ৰীৰ কাৰণে জেলঙৰ খান ইউজ কৰি আছো Okay. ঠিক আছে ঠিক আছে বাৰু সো আৰু আমাৰ প্ৰমোদ K. প্ৰিপাৰেচনৰ Nair history কাৰণে books. ওকে প্ৰমোদ কে নায়াৰ হিষ্ট্ৰী বুকস ওকে সো আমি প্ৰিপাৰেচনৰ ছাৰ কাৰণে আমি যোনখন স্ট্যান্ডাৰ্ড উইলিয়াম জে বুকখন লঙৰ আছে ওকে ওকে ছাৰ অলৰাইট যোনখন উইলিয়াম জে লঙৰ আছে তাত বেছিক মডাৰ্ণ খিনি নাই একচুৱেলি হয় হয় ওকে বুজিছো ঠিক আছে সো চোৱা কি হয় সো বেসিক্যালি আমি সাধাৰণতে প্ৰিপাৰেচন কৰোতে বা কিবা কৰোতে আমি দুই ধৰণৰ কিতাপ ফলো কৰো এখিনি হয়তো হ'ল আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড বুকস তোমালোকে যিখিনি কৈ আছা এম.এইচ. আব্ৰামছে হওক এডৱাৰ্ড এলবাৰ্ট জে লং তাৰপৰা ৰুটলিজৰ এণ্ড্ৰু চেণ্ডাৰ্ছ যি নহওক আৰু বাকীখিনি হ'ল আমাৰ যিবিলাক শ্বৰ্টকাট বুকস আৰু যিবিলাক আমি ইণ্টাৰনেটত এভেইলেবল পুৰা এমাজন ফ্লিপকাৰ্ট ঠিক আছে তোমালোকৰ ষ্টেণ্ডাৰ্ড বুক কিন্তু তোমালোকৰ ওচৰত থাকিব লাগে এতিয়ালৈকে নিয়ম মতে যদিও নাই তোমালোকে লৈ ল'বা তো এদিন প্ৰথমতে আমি ষ্টেণ্ডাৰ্ড বুকস কি আছে আমাৰ হাতত সেইখিনি আমি এবাৰ পাতি লওঁ ঠিক আছে সো আমাৰ দীপান্বিতাই ক'লে যে তাই উইলিয়াম জেলং ফলো কৰিছে আৰু কোনোবাই ক'লে যে উইলিয়াম জেলৰ কথা তোমালোকে কৈছা আৰু এম.এইচ. আব্ৰামছৰ কথা তোমালোকে কৈ আছা লিটাৰী টাৰ্মছৰ কাৰণে এনিৱেজ তো হিষ্ট্ৰীৰ কাৰণে তোমালোকে উইলিয়াম জেলং পঢ়িব পাৰা তোমালোকে এডৱাৰ্ড এলবাৰ্ট খন পঢ়িব পাৰা তোমালোকে এণ্ড্ৰু চেণ্ডাৰ্ছ বুলি এখন আছে সেইখন পঢ়িব পাৰা আৰু ৰুটলেজ হিষ্ট্ৰী অফ ইংলিছ লিটাৰেচাৰ বুলি এখন আছে তোমালোকে সেইখনো পঢ়িব পাৰা কিন্তু তোমালোকে যিকোনো এখন পঢ়িলে হ'ল ইমান একো কথা নাই জাষ্ট এখন হিষ্ট্ৰী ষ্টেণ্ডাৰ্ড বুক তোমালোকৰ ওচৰত থাকিব লাগে কথাটো সেইটোৱে সো বেছিভাগৰ ওচৰতে আছে চাগে কিন্তু কাৰোবাৰ ওচৰত যদি নাই তোমালোকে এখন ষ্টেণ্ডাৰ্ড হিষ্ট্ৰী বুক তোমালোকে লৈ ল'বা হ'ল ছাৰ এতিয়া বুক সেইখিনিতো হ'ল কেইখনৰ নামটো কৈ দিব নি আমাৰ গ্ৰুপত হিষ্ট্ৰী বুকস এতিয়া আমি আহিলো ক্ৰিটিক ওকে ঠিক আছে মই গ্ৰুপত তোমাৰ লিষ্টখন দি দিম বাৰু ঠিক আছে ওকে এতিয়া আমি ক্ৰিটিকেল হিষ্ট্ৰী আমাৰ ক্ৰিটিকেল হিষ্ট্ৰী কাৰণে আমি কি ক্ৰিটিকেল হিষ্ট্ৰী মানে তোমালোকৰ সোশ্যাল হিষ্ট্ৰীটো প্লাছ লিটাৰেচাৰ হিষ্ট্ৰীটো একেলগে থাকে সেইবিলাক কিতাপত আৰু ক্ৰিটিকেল হিষ্ট্ৰী বুলি কোৱা যায় গতিকে সেই তেনেকুৱা হিষ্ট্ৰী বুক বিলাক কি হয় সাধাৰণতে সো আমাৰ বিভাস চৌধুৰী ছাৰৰ ইংলিছ এণ্ড ছ'চিয়েল হিষ্ট্ৰী বুলি এখন কিতাপ আছে তোমালোকে ফলো কৰিছা চাগে গতিকে তোমালোকে সেইখন ল'ব পাৰা আৰু তোমালোকে ডেভিড ডেচিছৰ এখন কিতাপ আছে ডেভিড ডেচিছ বুলি সেইখন আছে চাগে বহুতৰে কিন্তু যাৰ নাই তোমালোকে সেইখন লৈ ল'ব পাৰা ঠিক আছে সো এইবিলাকতো হ'ল আমাৰ ষ্টেণ্ডাৰ্ড বুকস বিলাক হ'ল কিন্তু এতিয়া হ'ল আমাৰ ওচৰত টাইম আছে অকল 1.5 মাহ বা 2 মাহ সময় তো এতিয়া আমাৰ ষ্টেণ্ডাৰ্ড বুকস পঢ়া আমাৰ সময় টাইম আছে জানো সো গতিকে তোমালোকে ষ্টেণ্ডাৰ্ড বুকস নিজৰ ওচৰত ৰাখা ফৰ ৰেফাৰেন্স তোমালোকে সেইখিনিও চাই মেলি যোৱা কিন্তু তোমালোকে মেণ্ডেটৰিলি তোমালোকে কিন্তু এই অনলাইন তোমালোকে বুকস অৰ্ডাৰ কৰা তোমালোকে পিয়াৰছনৰ ইউজিচি নেটৰ বুকখন ল'ব পাৰা সেইখন বহুত হেল্পফুল হয় বা তোমালোকে আৰ গুপ্তাজৰ বহুত কালেকশ্যনছ আছে তোমালোকৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে আৰ গুপ্তাৰ বুকস বিলাক তোমালোকে ল'ব পাৰা ঠিক আছে বা তোমালোকে most of you people have already bought the CUT book right CUT বুকখন যদি লৈছা সেইখনো কাম হৈ যায় একো নাই তাতে এমচিকিউ যিবিলাক আছে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব কথা সিমানে সেইখন ল'লেও হৈ যায় মুঠতে তোমালোকে অনলাইন কিবা কিতাপ অৰ্ডাৰ কৰা এখন কিতাপ অৰ্ডাৰ কৰা ফৰ শ্বৰ্টকাট এণ্ড অলছ' এমচিকিউজৰ কাৰণে মই এখন বুক সকলোকে ৰিকমেণ্ড কৰোঁ প্ৰায় অকল এমচিকিউজৰ কাৰণে সেইখন বুকত তোমালোকে অথৰ ৱাইজ এমচিকিউজ পাবা এইজ ৱাইজ এমচিকিউজ পাবা চ' সেইখন হ'ল উপকাৰ পাব্লিকেশ্যনৰ এখন বুক আহে উপকাৰছ ইংলিছ লিটাৰেচাৰ হিষ্ট্ৰী বুলি গতিকে সেইখন তোমালোকে ল'ব পাৰা ঠিক আছে চ' তোমালোকে এমচিকিউজৰ কাৰণে এখন কিতাপ লোৱা আৰু তোমালোকে জেনেৰেল এখন কিতাপ লোৱা প্ৰিপাৰেচনৰ কাৰণে MA এন্ট্ৰেন্সৰ কাৰণে ঠিক আছে আৰু বাকী ষ্টেণ্ডাৰ্ড বুকস বিলাকতো তোমালোকে ফলো কৰিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট এইটোৱে কথা যে তোমালোকে বুকস কি ফলো কৰিছে ইমান মেটাৰ নকৰে যিখনে বুক ফলো কৰা তোমালোকে জাষ্ট সেইখন ভালকে পঢ়িলে হ'ল কিন্তু কথাটো হ'ল যে ইউ পিপল নিড টু মেক ইউৰ অউন নোটছ তোমালোকে নিজৰ নোটছ বনাব লাগিব প্ৰথম কথা একদম ফাণ্ডা সেইটোৱে আৰু ছেকেণ্ডটো হ'ল যে তোমালোকে ডেইলি এটলিষ্ট এট দি বেয়াৰ মিনিমাম তোমালোকে 30টা এমচিকিউ ডেইলি আজিৰ পৰা প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰা ডেইলি তোমালোকে 30টা এমচিকিউ এটলিষ্ট তোমালোকে কৰিবই লাগিব 50টা 60টা তোমালোকে এম কৰিব পাৰা কিন্তু 30 has to be the least number of questions that you need to attempt daily all right is that clear Yes, sir. Yes, sir. Yes, sir. আৰু বুকছৰ কথা যিখিনি ক'লে বুকছখিনি তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিয়া যাব চৰি মানে গ্ৰুপত দি দিয়া যাব লিংকখিনি ঠিক আছে আৰু তো তাৰ পৰা তোমালোকে অৰ্ডাৰ Okay. কৰিব পাৰিবা আৰু আমাৰ যিটো কৰ্চত থাকিব আৰু কৰ্চত তোমালোকৰ স্পেচিয়েল নোটছ দিয়া থাকিব শংকৰ ছাৰ তোমালোকৰ যিখিনি নোটছ আছে সেইখিনি দিয়া যাব আৰু প্ৰেক্টিচ কুৱেশ্যনছ তোমালোকৰ ডেইলি প্ৰেক্টিচ কুৱেশ্যনছ দিয়া যাব তোমালোকক আৰু ফ্ৰী গ্ৰুপটোতো মই যেনেকৈ 2টা PDF দিছোঁ অলৰেডি
সেই তেনেকৈ মাজে মাজে ফ্ৰী গ্ৰুপটোতো আমি অলপ অলপকৈ কিছুমান বস্তু দি থাকিম তোমালোকে, ঠিক আছে? চ' অভাৰঅল তোমালোকে কুৱেশ্যনছ পাই থাকিবা। অ'কে, আৰু এটা কথা, তোমালোকে টেলিগ্ৰাম চেনেলছবিলাক জইন কৰিব পাৰা কিন্তু। টেলিগ্ৰাম চেনেলছবিলাকত বহুত গ্ৰুপছ আছে ইংলিছ এণ্ট্ৰেন্স প্ৰিপেৰেশ্যনৰ কাৰণে, সেইবিলাক গ্ৰুপ জইন কৰিব পাৰা। তাতে মেটেৰিয়েলছবিলাক তেওঁলোকে দি থাকে, তাতে বেলেগ বেলেগ ইউনিভাৰ্চিটি ষ্টুডেণ্টছবিলাকে প্ৰিপেৰেশ্যন কৰি থাকে, সকলো ধৰণৰ ষ্টুডেণ্টছ থাকে, তো তোমালোকে কম্পিটিশ্যনৰ লেভেলটো তাতে গম পোৱা যায় মানে বাকীবিলাকে কোনটো লেভেলত প্ৰিপেৰেশ্যনটো কৰি আছে। গতিকে তোমালোকে আজিয়ে পাৰিলে টেলিগ্ৰাম চেনেলছবিলাক জইন কৰা, আৰু ইউটিউবত যিমানবিলাক তোমালোকে ৰিচোৰ্চেছ পোৱা, ইউটিউব চেনেলছবিলাক তোমালোকে ফ'ল' কৰা, যিয়ে পোৱা ইউটিউব চেনেল, ইংলিছ লিটাৰেচাৰৰ যেনেকুৱা ধৰণৰ ইউটিউব চেনেল হওক, সকলো ধৰণৰ ইউটিউব চেনেলবিলাক তোমালোকে ফ'ল' কৰা। অৰ্পিতা কাৰোবাৰ চেনেলটো ফ'ল' কৰিব পাৰা, বিনীত পাণ্ডেৰ হওক, তাৰপিছত তোমাৰ আমাৰ বৰুণ গ্ৰোভাৰ ছাৰৰ এটা চেনেল আছে, সেইবিলাক পাৰা, ঠিক আছে? গতিকে তোমালোকে ৰিচোৰ্চবিলাক নিজৰ ওচৰত ৰাখা, এণ্ড ইউ পিপল কেন ষ্টাৰ্ট ইউৰ প্ৰিপেৰেশ্যন। অ'কে, ঠিক আছে। আৰু এটা কথা, উইল ৱাইণ্ড আপ দ্য ক্লাছ, বাট এটা কথা সুধিব বিচাৰোঁ যে তোমালোকৰ এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টছবিলাকৰ এতিয়া এক্সাম ষ্টাৰ্ট হ'ব গৈ আছে মই জনামতে, আৰু তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছবিলাকৰ 21ৰ পৰা এক্সাম আছে। চ' হোৱাট ডু ইউ থিংক শুড বি দ্য পাৰফেক্ট শ্লট ফৰ আৰ ক্লাছেছ? আমি কোনটো শ্লটত ক্লাছটো কৰিলে ভাল হয় তোমালোকৰ মতে, মানে ডেটছে হওক বা টাইমে হওক? ডু ইউ হেভ এনি প্ৰিফাৰেঞ্চেছ? ছাৰ, আমাৰ ডিব্ৰুগড়খিনিতো 15 তাৰিখলৈকে হ'ব এক্সাম। অ'কে, জিঅ'ৰ 5 তাৰিখলৈকে আছে জুনৰ। জুনৰ 5 তাৰিখ ন? ঠিক আছে। চ' আমি প্লেন কৰি আছিলো যে আমি মে'তে ফাৰ্ষ্ট উইকতে কৰিম বুলি, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি বহুত ষ্টুডেণ্টছৰ কিন্তু এক্সাম চলি আছে, এক্সাম ষ্টাৰ্ট হ'ব এতিয়া। ত' গতিকে আমি ভাবি আছো যে আমি ৰিশ্বিডিউল কৰিব লগা হ'ব পাৰে নেকি ক্লাছেছবিলাক, ঠিক আছে? চ' তোমালোকে নিজৰ অপিনিয়নবিলাক দিবাচোন গ্ৰুপত, আমি কথা পাতিম বাৰু। আৰু যদি তোমালোকৰ যদি সুবিধা হয়, হোৱাট এবাউট জুন, কি ভাবা তোমালোকে? য়েছ ছাৰ, জুনত হ'লে ভাল। বাট ছাৰ, টিউৰ এক্সামটো মে'তে হ'ব চাগে। য়েছ ছাৰ। টিউৰ এক্সামৰ কাৰণে অলপ মানে লাগিছিল। সেইটো হয় কিন্তু। খালি এটা বস্তু মই কৈ দিছোঁ এতিয়া তোমালোকক, হা, এটা শুনি লোৱা। তো এতিয়া আমাৰ যিটো কৰ্চটো আছে, তো তোমালোকৰ 3 তাৰিখৰ ভিতৰত যদি লোৱা, তো তেতিয়া তাৰ পিছৰ পৰা তোমালোকে ষ্টাডি মেটেৰিয়েলখিনি আপলোড হৈ থাকিব তোমালোকৰ কৰ্চতে আমাৰ। তো ষ্টাডি মেটেৰিয়েলখিনি তোমালোকৰ নিজৰ হিচাপত, এতিয়াতো এনেকুৱা নহয় যে এক্সামৰ ভিতৰতো 1 আৱাৰ এটা উলিয়াব পৰা যাব তোমালোকৰ। ক্লাছেছবিলাক মোৰ হিচাপত নাই চাগে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্লাছেছ বন্ধ হ'ল। তাৰ মাজতে অলপমান সেই ষ্টাডি মেটেৰিয়েলখিনি চাই থাকিলা, ঠিক আছে? তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰো চাগে ক্লাছেছ বন্ধ হ'ব লাহেকৈ। অলপ অলপকৈ এতিয়া দুইটা বস্তু পেৰেলেলি অলপ চলাব লাগিব তোমালোকে সেইটো বস্তু। তো ষ্টাডি মেটেৰিয়েলখিনি চাই থাকিলা, প্ৰেক্টিছ কুৱেশ্যনবিলাকো চাই থাকিলা। লাইভ ক্লাছ আমি এতিয়া ষ্টাৰ্টিং মে' মাহটো যেনিবা গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম শেষ নোহোৱালৈকে আমি যিমান পাৰোঁ ফ্ৰাইডে বা ছেটাৰডে, সেই তেনেকুৱা টাইম মানে মিলাই পেলাই ৰাতি, এইটো যেনেকৈ আমাৰ 8:30 হৈছে, সেই তেনেকুৱা টাইমত তোমালোকৰ যাতে লছ নহয়, তোমালোকৰ 6 ছেমিষ্টাৰ এক্সামটোৰ কাৰণেও যাতে পঢ়া, তো সেই টাইমখিনি মিলাই আমাৰ লাইভ ছেশ্যনখিনি চলিলে যেনিবা। তাৰপিছত যে তোমালোকৰ 5 জুন গ'ল, তাৰপিছৰ পৰা আমাৰ লাইভ ছেশ্যনখিনি প্ৰপাৰ হৈ থাকিব। আৰু বাকী ষ্টাডি মেটেৰিয়েলখিনি তোমালোকে পাই থাকিবা এপতে, ঠিক আছে? ষ্টাডি মেটেৰিয়েলখিনি তোমালোকে চাই পঢ়ি থাকিব পাৰিবা, অ'কে? চ' সেইখিনি বস্তু কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিব পাৰিবা, ষ্টাডি মেটেৰিয়েলখিনি কৰি থাকিব পাৰিবা। টেষ্টটো মাজে মাজে অলপ মানে লাইট টেষ্ট অলপমান তোমালোকে দি থাকিব পাৰিবা, এটা দুটাকৈ তোমালোকে। চ' সেই বস্তুটো তোমালোকে যদি বিচাৰা সেই বস্তুটো কৰিব পাৰিবা মোৰ হিচাপত। মানে কি হয়, পিছলৈও যদি আমি ৰাখি দিওঁ, পিছত আকৌ তোমাৰ বহুতখিনি প্ৰেছাৰ আহি যাব যে এক্সাম এতিয়া জুনৰ, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি এক্সাম ক'ব গ'লে জুলাই মাহত হ'ব। আৰু গোটেইকেইটা ইউনিভাৰ্চিটিয়ে এক্সাম তোমাৰ জুলাই ফাৰ্ষ্ট উইক মানে পাৰলৈ 10 তাৰিখৰ ভিতৰতে হোৱা যায়। যোৱা বছৰ গুৱাহাটী ইউনিভাৰ্চিটি 15 তাৰিখ মানে হৈছিলে, তো ডিব্ৰুগড়ৰ 8 তাৰিখ মানে হৈছিলে, কটনৰ কিন্তু জুনৰ 28, 29 সেই তেনেকুৱা নে 27 মানত হৈছিলে। তো সেইকাৰণে মই সেই বস্তুটো ভাবিছোঁ, আৰু অংকুৰ ছাৰৰ লগতো সেইটোৱে বস্তু আমি ডিছকাছ কৰি আছিলোঁ। আৰু তোমালোকৰ নিজৰ অপিনিয়নখিনিও অলপমান আমাক শ্বেয়াৰ কৰিলে ভাল হয়, যে এই বস্তুটো তোমালোকৰ সুবিধা হ'বনে নহয়, যিটো মই ক'লোঁ এতিয়া আমি পিছলৈ থৈ দিলেও পিছলৈও তোমালোকৰ বেছি প্ৰেছাৰটো পৰিব, অ'কে? তোমালোকে প্লিজ তেজপুৰ গ্ৰুপত তোমালোকৰ ইউনিভাৰ্চিটিৰ অপিনিয়নবিলাক কাৰণেও শ্বেয়াৰ কৰিবা। এক্সাম্পল মানে অকণমান গাইড এটা লাগিছিলে। তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে অলপ মানে আগতে অলপ তেজপুৰৰ 10 এণ্ট্ৰেঞ্চটো দিনমান কোনদিনা আছে? এনেইতো 23 তাৰিখৰ পৰা মানে এডমিট দিয়া নাই অ'কে এতিয়ালৈকে, অ'কে কিন্তু অ'কে। ষ্টাৰ্ট হ'ব 30 মে'ৰ পৰা 3 জুনলৈকে।
ঠিকে আছে তো সেইটোৱে তেতিয়া আমি 10 মে'ৰ পৰা ষ্টাৰ্ট কৰিলে বেয়া নহয় 10 মে'ৰ পৰা ষ্টাৰ্ট কৰিলেও তোমাৰ এতিয়া ফাৰ্ষ্ট তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে অলপমান আইডিয়া এটা পাই গ'লে প্লাছ বাকী ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণেও চলি থাকিলে দেন আৰু চোৱা আমাৰ ছাবজেক্টটো তেনেকুৱা নহয় বুজিছানে মানে আমি যিটো কোৰ্চ ডিজাইন কৰিছো আমি যিবিলাক ক্লাছ কৰিম সেইবিলাক মানে তোমালোকৰ এনেকুৱা নহয় যে তুমি জিঅ' কাৰণে প্ৰিপেয়াৰ কৰি আছা তোমালোকে তেজপুৰৰ কাৰণে নহ'ব বা ডিব্ৰুগড়ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বেলেগৰ কাৰণে নহ'ব বেছিক যিখিনি কথা আমি ডিছকাছ কৰিব লাগে সেইখিনিয়ে কৰিম আৰু উইথ পাৰ্টিকুলাৰ ৰেফাৰেঞ্চ টু অল দিজ ইউনিভাৰ্চিটি ঠিক আছে তো ইমান ইউ ডোন্ট হেভ টু ৱৰি ডেট মাছ একেখিনি বস্তুৱে আচলতে বেছিভাগ ইউনিভাৰ্চিটি ফ'ল' কৰে জাষ্ট আমি অলপ সৰু সুৰা এডজাষ্টমেণ্ট কিছুমান কৰিলে হ'ল ঠিক আছে Okay, sir. All right. So now আমি আৰু দুটা ফ্ৰী ক্লাছ ৰাখিছো কাইলৈ আৰু পৰহিলে তোমালোকে কি ভাবা আমি কাইলৈ আৰু পৰহিলে আমি কি ডিছকাছ কৰা ভাল হ'ব Sir, মই UGC previous year or NETৰ question চাইছিলো তাত assertion আৰু reason টাইপৰ যে questions বিলাক আছে এইবোৰ অলপ বুজাত অকনমান অসুবিধা হয় হয় কিন্তু এছাৰছন আৰু ৰিজনিঙৰ কুৱেশ্যনছ বিলাক ইয়াত ইমান নুসুধে তোমালোকক মাষ্টাৰ চেণ্টেন্সৰ সাধাৰণতে ঠিক আছে আচ্ছা ঠিক আছে ওকে সো কাইলৈ আমি কি ডিছকাছ কৰোঁ তোমালোকে কাৰোবাৰ যদি কিবা অপিনিয়ন আছে কিবা টপিক বা এনেকুৱা ধৰণৰ সো শুড উই ষ্টাৰ্ট উইথ দি হিষ্ট্ৰী স্যাৰ হিষ্ট্ৰী অফ ইংলিছ লিটাৰেচাৰটোৱে ভাল হ'ব ওকে ঠিক আছে সো আমি 60 to 70% আমাৰ ফোকাসটো হিষ্ট্ৰী অফ ইংলিছ লিটাৰেচাৰত থাকিব আমাৰ কোৰ্সটোত তাৰপিছত আমি বাকিখিনি এৰিয়াজো সাইমালটেনিয়াসলি ডিসকাস কৰি যাম স্যাৰ ক্ৰিটিসিজমটো চাব লাগিছিলে sure আমি সব চাম একচুয়ালি চোৱা আমি যেনেকে এতিয়া তোমালোকৰ কোৰ্সটো আমি প্ল্যান কৰি আছো টপিকস বিলাক আমি কৰিলো তোমালোকৰ ক্লাसेস বিলাকৰ স্ট্ৰাকচাৰটো আমি তোমালোকক দি দিম যে কোনটো টপিকত আমি কেটা ক্লাস কৰিম ফৰ এক্সাম্পল আমি প্ল্যান কৰি আছো যে আমি হিষ্ট্ৰী অফ ইংলিছ লিটাৰেচাৰৰ কাৰণে আমি 9টা বা 10টা ক্লাস কৰিম তাৰপিছত আমি ইচ এণ্ড এভৰি টপিকৰ কাৰণে এটা বা দুটা ক্লাস আমি কৰিব লাগিব ঠিক আছে হিষ্ট্ৰী হওক তাৰপিছত আমাৰ লিটাৰেৰী থিওৰি কাৰণে আমাৰ ক্লাস লাগিব হল ঠিক তেনেধৰণে ইণ্ডিয়ান ইংলিছ লিটাৰেচাৰটো বহুত ইম্পৰ্টেণ্ট তাৰ কাৰণে আমি 3টা বা 2টা এনেকুৱা ক্লাস কৰিব লাগিব সো গতিকে কোনটো টপিকৰ কিমানটা ক্লাস লাগিব কিটা কি কৰিম সো সেইখিনি গোটেই ডিটেইলছ তোমালোকক দিয়া যাব সো আমি মেইন কথাটো হ'ল যে আমি কোৰ্সটোত আমি 60 আৰু 70% আমি হিষ্ট্ৰীটো ফোকাস কৰিম তাৰপিছত বাকিখিনি এৰিয়াজো আমি ইচ এণ্ড এভৰি ডে আমি অলপ ডিসকাস কৰিম আৰু ইচ এণ্ড এভৰি ডে আমি এটলিষ্ট 15টা এমচিকিউজ আমি ইয়াতে লাইভ আমি ডিসকাস কৰি যাম তোমালোকৰ লগত ঠিক আছে স্যার তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে মানে সিলেবাসটো গ্ৰেজুৱেশ্যনৰ সিলেবাসটো চাব লাগিব নেকি মানে ইম্পৰ্টেণ্ট নেকি কি কৈছা I couldn't hear you হেল্ল' মানে স্যাৰ যেটো তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে এন্ট্ৰেন্স হয় মানে এক্সামটো যেটো হয় মানে তাৰ কাৰণে তেওঁলোকৰ যেটো সিলেবাস মানে গ্ৰেজুৱেশ্যনত কৰি থকা মানে যিখিনি ধৰক ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6th সেমিষ্টাৰলৈকে পঢ়াইছে সেইখিনি বস্তু বেছি ইম্পৰ্টেন্ট হ'বনে মানে চাব লগাকৈ তেজপুৰ ইউনিভাৰ্চিটিত কিন্তু তোমালোকৰ তেওঁলোকে এখন সিলেবাস অলৰেডি দিছে এক্সামটোৰ কাৰণে গতিকে সেইখন বেছি ক্ৰুচিয়েল হ'ব তেওঁলোকৰ বেচেলাৰ্ছৰ সিলেবাছতকৈ গতিকে তোমালোকে সেইখন তেওঁলোকে যিখন সিলেবাস প্ৰভাইড কৰিছে এক্সামটোৰ কাৰণে সেইখন তোমালোকে ফলো কৰা মোৰ মতে দেই আৰু বাকি ইউনিভাৰ্চিটিজ কাৰণে জিউৰ কাৰণে বেসিক্যালি তোমালোকে আৰু কটন ইউনিভাৰ্চিটিৰো সেম মানে সিহঁতৰ সিলেবাস হয় এক্স্যাক্টলি সো তোমালোকে আমাৰ যেটো আমি হয় কোৱা মানে এন্ট্ৰেন্সৰ কাৰণে মানে সিহঁতে এক্সট্ৰাকৈ সিলেবাস দিয়ে মানে আমাক হয় মানে অকল পঢ়িব তেজপুৰ যিখিনি ইউনিভাৰ্চিটিত হয় এন্ট্ৰেন্সৰ কাৰণে অকল তেজপুৰ ইউনিভাৰ্চিটিত এক্সট্ৰাকৈ তেওঁলোকে এখন সিলেবাস দিছে কিন্তু আমাৰ জিউতে হওক বা কটনতে হওক তেওঁলোকে বেলেগকৈ একো সিলেবাস নিদিয়ে তেওঁলোকৰ বেচেলাৰ্ছৰ হেতুৱে তেওঁলোকৰ সিলেবাস আছে কোৰ্সটো আৰু স্যাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বেছিভাগ কুৱেশ্যন নেটৰ টাইপৰ আহে মানে কিছুমান কুৱেশ্যন এনেকুৱা থাকে আগতে নেটত আহি গৈছে মানে সিলেবাসত প্ৰেছক্ৰাইব কৰি থকা বেছি নাহেই তাত হয় এক্স্যাক্টলি তো ডিব্ৰুগড় ইউনিভাৰ্চিটি ফান্ডাটো একদম বেলেগ গুৱাহাটী ইউনিভাৰ্চিটিতকৈ তেওঁলোকে একদম নেটৰ লেভেলৰ এখন পেপাৰ দিয়ে আৰু আৰু তেওঁলোকে বস্তু ডিব্ৰুগড় দেখাব ইউনিভাৰ্চিটি আৰু স্যাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি সিলেবাস প্ৰায় সেমে হয় 90% সেমে হয় কিন্তু মই মানে কুৱেশ্যন চালে গম পালো যে কি সিলেবাসৰ পৰা বেছি নাহে নেটৰ টাইপৰ কুৱেশ্যনবোৰ বেছি আহে মানে গুগলত সাৰ্চ কৰিলে চাই নেটৰ 2016ত আহিছিল 15ত আহিছিল এনেকুৱা
একজেক্টলি তো সেইটো কাৰণে আমি নিজৰ প্ৰিপাৰেচনটো নেটৰ ষ্টেণ্ডাৰ্ডত আমি কৰিব লাগিব তো হয় ময়ো যেতিয়া প্ৰিপেয়াৰ কৰিছিলো মাষ্টাৰ্ছৰ কাৰণে এন্ট্ৰেন্সৰ কাৰণে তেতিয়া মই নেটৰ কাৰণে বুলিয়ে পঢ়িছিলো মাষ্টাৰ্ছৰ কাৰণে বুলি পঢ়া নাই মানে আৰু সেই বস্তুটোৱে মোৰ পাছলৈও মাষ্টাৰ্ছৰ টাইমত টাইম বহুত বচাইছিল কাৰণ মানে মই নেটৰ কাৰণে বেলেগকৈ একো প্ৰিপেয়াৰ কৰা নাই মাষ্টাৰ্ছৰ কাৰণে যিখিনি প্ৰিপেয়াৰ কৰিছিলো এন্ট্ৰেন্সৰ কাৰণে সেইখিনিয়ে বহুত হেল্প কৰিছিল চ' তোমালোকে এতিয়া যিহেতু প্ৰিপেৰেচনটো ষ্টাৰ্ট কৰিবা তোমালোকে এইটো পুৰা ছাবকনচিয়াছ মাইণ্ডত সোমোৱাই লোৱা যে মই নেট ক্লিয়াৰ কৰিবলৈ গৈ আছো আৰু মই নেট দিম চ' মই প্ৰিপেৰেচন ইজ অলমষ্ট ফৰ নেট this is the master's entrance is just on the way ঠিক আছে তোমালোকৰ মেইন গ'লটো নেটে হ'ব লাগে আৰু নেটৰ কাৰণে যেহেতু তোমালোকে যদি প্ৰিপেয়াৰ কৰা ভালকে তেতিয়া তোমালোকৰ মাষ্টাৰ্ছ এন্ট্ৰেন্সটো ইজিলি হৈ যাব কোনো কথাই নাই স্যাৰ জিঅ'ৰ কাৰণে চিলেবাছৰ বস্তু চালেই হ'বনে হয় হয় যিও তোমালোকৰ 80% তেওঁলোকে নিজৰ বেচেলাৰ্ছৰ চিলেবাছখন ফ'ল' কৰে তোমালোকে নিজৰ যিখন কোৰ্চ আছে কোৰ্চটো পুৰা ফ'ল' কৰা তোমালোকে যিও তোমালোকে দেখিবা যে তেওঁলোকে আনে নুসুধা কিছুমান প্ৰশ্ন সোধে যে এইখন টেক্সট কোনে ট্ৰান্সলেট কৰিছিলে পাব্লিকেশ্যন ডেট সুধিব ঠিক আছে আমুকখন নভেলৰ কুকুৰটোৰ নাম কি আছিলে চিলি কুৱেশ্যন কিছুমান সোধে চ' সেই কেৰেক্টাৰ্ছ বিলাকৰ নাম পাব্লিকেশ্যন ডেটছ ট্ৰান্সলেটৰ কোন এইবিলাক কথা তোমালোকে অলপ মন দিবা জিঅ'ৰ কাৰণে বাট ছাৰ আমাৰ চিনিয়ৰ্ছ বোলে এবাৰ কৈছিল যে মানে 50% ক্ৰিটিচিজমৰ পৰা আহিছিল জিউত আমাৰ চিনিয়ৰ্ছ আছিল সিহঁতে ত' মানে জিউৰ পেটাৰ্ণ চেঞ্জ হৈ থাকে যেন লাগিছে মোৰ পেটাৰ্ণ ইমান চেঞ্জ নহয় তেওঁলোকে মানে বেছিভাগ নিজৰ বেচেলাৰ্ছৰ চিলেবাছটো পাই দিয়ে কিন্তু দেট ইজ অবভিয়াছলি নট এ ব্লু প্ৰিণ্ট সেনেকুৱা ব্লু প্ৰিণ্ট নাই বা প্ৰি অৰ্ডেন ফ্ৰেমৱৰ্ক নাই যে ইয়াৰ পৰা আহিব কিন্তু তেওঁলোকে দেখা যায় যে ইউজুৱেলি তেওঁলোকে চিলেবাছটো ফ'ল' কৰে কিন্তু অবভিয়াছলি ইটছ এন এন্ট্ৰেন্স এক্সামিনেশ্যন ইউ হেভ টু এক্সপেক্ট এভৰিথিং ফ্ৰম দেম স্যাৰ জিঅ'ৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ পোৱা যাবনে নাই নাই তেওঁলোকে ষ্ট্ৰিক্টলি এইটো তেওঁলোকে নিদিয়ে মানে চিলেবাছ তোমালোকে যেতিয়া এক্সাম দিবা নহয় পেপাৰবিলাক তেওঁলোকে লৈ থৈ দিয়ে ত' সেইটো কাৰণে জিঅ' এন্ট্ৰেন্সটোৰ কাৰণে একদম দিগদাৰ যে স্কেপটিক হৈ থকা যায় এক্সামটোৰ কাৰণে বুজিছা Sir, আৰু sir, আছে তেজপুৰ য়েছ কোৱা তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আমাৰ প্ৰিভিয়াছ পেপাৰ পোৱা যাব নে এইটোৰো তেজপুৰ ইউনিভাৰ্চিটি তেওঁলোকে ইমান ৰিলিজ নকৰে এখন বা দুখন তোমালোকে হাৰ্ডলি পাব পাৰা পাইছো আৰু ছাৰ তেওঁলোকে এখন নিজৰ মান পেটাৰ্ণ চিলেবাছ পাইছো হয় তেনেকুৱা এখন দুখনে পাবা তোমালোকে আৰু মানে তেওঁলোকে নিজৰ পেটাৰ্ণ বিলাকো কিন্তু সলনি কৰি থাকে কেতিয়াবা তেওঁলোকে ডেছক্ৰিপটিভ দিয়ে কেতিয়াবা MCQ দিয়ে তেনেকুৱা ধৰণৰ sir, only MCQ nahe. তুমি ক'ব নোৱাৰা যোৱাবাৰ তেজপুৰৰ ক্ষেত্ৰত মানে তেওঁ হয় কোৱা যোৱাবাৰ তেজপুৰৰ 40 মাৰ্কছ ডেছক্ৰিপটিভ আহিছিল আৰু 60 মাৰ্কছ এই MCQs আহিছিল হয় স্যাৰ জিঅ'ত অনলি MCQ বেছে হয় ন হয় জিঅ'ত MCQ জিঅ'ত টোটেলি MCQ ঠিক আছে আৰু কিবা সুধিব লগা আছে নেকি কোনোবাই যে ক'লা মানে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ পোৱা বুলি এবাৰ প্লিজ বেয়া নোপোৱা যদি মানে গ্ৰুপটো দি দিবাচোন মানে MCQs বোৰ পাইছিলো ডেছক্ৰিপটিভ বোৰ আনিব নিদিয়ে অকল MCQs বোৰ আছিল Itu video MCQ di দিলে diba? হ'ব ঠিক ভিডিঅ'টো আছে দিয়া তোমালোকে মই যি মেটেৰিয়েলছ পোৱা ইজনে সিজনৰ লগত পুৰা শ্বেয়াৰ কৰিবা আৰু গ্ৰুপটোত আৰু ছাৰ 2023 নেটৰ কুৱেশ্যনটো লাগিছিল মানে মই আনিছিলো 2022 লৈকে আছে তাৰ পিছৰখিনি নাই অ'কে কোন চনৰ লাগে তোমাক 2023 23 ন অ'কে ঠিক আছে দিয়া মই তোমাক দি দিম বাৰু দিয়া মই গ্ৰুপত দি দিম নেটৰ কুৱেশ্যনখন ঠিক আছে Sir, sir, netor question papers খিনি আপুনি share কৰি দিব পাৰিব নেকি গ্ৰুপত? মই শ্বেয়াৰ কৰিব পাৰিম বাৰু কিন্তু Hello? মানে কি হয় নেটৰ পেপাৰছৰ কাৰণে তোমালোকে হেৰি কৰিব পাৰা মানে কি হয় তোমালোকে এপছ ডাউনলোড কৰিব পাৰা ঠিক আছে তুমি ঠিক NTA ৰ আছে। কিছুমান এপছ আছে প্লে ষ্টৰত গৈ ডাউনলোড কৰিব পাৰা তাতে তোমালোকে চব কুৱেশ্যনছ পাই যাবা ঠিক আছে, sir.
আৰু কাৰোবাৰ কিবা কোৱেশ্চন? স্যার কোৱা। স্যার এবাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামটো CBT বেছড হ'ব বুলি শুনিছিলোঁ চ' তাতে ডেছক্ৰিপটিভটো থাকিবনে চাগে? এইবাৰ কিন্তু তাতে ডেছক্ৰিপটিভ থাকিব বুলি মই জনাততো থাকিব নালাগে ডেছক্ৰিপটিভ। মই সেইদিনা গ্ৰুপত কিবা এটা শ্বেয়াৰ কৰিছোঁ, তোমালোকে পাইছা নেকি?